আমি মানে অসমৰ মানুহখিনি মূৰ্খ, আমি ফটুৱা, আমি অসমৰ মানুহখিনি আমি একো নাজানো, আমি মানে বিৰাট মানে আমি কি ক'ম, আমি কি ক'ম, আমি চাগে বহুত পাগল, আমি একো নাজানো। সেইকাৰণে আমাক টুকুৰা টুকুৰাকৈ খণ্ড খণ্ডকৈ ভিডিঅ'বোৰ দিয়া হৈছে। বাকী ফটোগ্ৰাফী য'ত যিমান কি আছে চব সিহঁতে লুকুৱাই ৰাখিছে। আৰু সঞ্জীৱ নাৰায়ণৰ গোটেই প্ৰেছ মিটটো চাই লৈ এটা কথাই বুজিলোঁ যে মুখ্যমন্ত্ৰীয়ে বা বিমল বৰাই, মই বেলেগৰ কথা নাজানো, মুখ্যমন্ত্ৰীয়ে সকলো কথা জানে, সকলো কথাই জানে। কাৰণ সঞ্জীৱ নাৰায়ণ তেওঁলোকৰ লগত বহুত ভাল সম্পৰ্ক আছে আৰু সঞ্জীৱ নাৰায়ণে নিজে বাচিবলৈ হ'লে কেতিয়াও কথা নুলুকাব, মুখ্যমন্ত্ৰীক ইমানটো কথাও নুলুকাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই চব কথা জানে আৰু জানি বুজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিচালনাত, কাৰণ তেওঁ ক'লেই যে আমাক প্ৰশাসনৰ ফালৰ পৰা বাধা দিয়া হৈছিলে, সেইকাৰণে আমি আমুক কৰিব পৰা নাই, ৰাইজ জাগ্ৰত হৈ আছে, এনেকুৱা হৈ আছে, তেনেকুৱা হৈ আছে, গতিকে মানা কৰাৰ কাৰণেহে তেওঁলোকে মানে লগ কৰিব পৰা নাই জুবিনৰ পৰিয়ালক আৰু মানে ওলাবলৈ পৰা নাই, এতিয়া মানে তেওঁলোকে থাকিব পৰা নাই। আৰু কিন্তু প্ৰথম মানুহ হিচাপে সঞ্জীৱ নাৰায়ণ যদি জুবিনক ইমান ভাল পায়, তেখেতৰ প্ৰথম কি কৰ্তব্য আছিলে? মই মানি লৈছোঁ সঞ্জীৱ নাৰায়ণক অনা অসমীয়া কোৱাটো বাৰু বেয়া হৈছে, বাৰু ঠিক আছে, তেওঁ অসমীয়াই, মই চব মানি লৈছোঁ। সঞ্জীৱ নাৰায়ণে কেতিয়াও জুবিন গাৰ্গৰ ওপৰত নামাৰোঁ, মই সেইটোও মানি লৈছোঁ। কিন্তু সঞ্জীৱ নাৰায়ণৰ মানুহ হিচাপে, জুবিন গাৰ্গ বুলিও নহয়, চিনি পোৱা বুলিও নহয়, মানুহ হিচাপে কি কৰ্তব্য আছিলে? এনেকুৱা এটা যদি দুৰ্ঘটনা হৈছে, এনেকুৱা এটা ঘটনা হৈছে, তেওঁ লগে লগে কোনো মিনিষ্টাৰে, মন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীয়ে তেওঁক বচাব নোৱাৰিব। তেওঁ লগে লগে ফেচবুক লাইভৰ জৰিয়তে সকলোখিনি কথা তেওঁ সন্ধিয়ালৈ হ'লেও তেওঁ গোটেই কথাখিনি কৈ দিব লাগিছিলে। তেওঁলোকে কিয় নক'লে? প্ৰণয় বৰদলৈ কিয় নক'লে? তালৈ যোৱা প্ৰত্যেকজন অসমীয়াই, সি নিশিতা গোস্বামীয়ে হওক, অমৃত প্ৰভাই হওক, শেখৰ জ্যোতিয়ে হওক, যোনে নহওক, আৰু কোন গৈছে মই এইবিলাক নাম চাম মই নাজানো, কিন্তু লুকুৱালে কিয়? কিয় লুকুৱালে? অসমৰ ৰাইজৰ পৰা কিয় লুকুৱালে? জুবিন গাৰ্গৰ অনুৰাগীবোৰে পাগলৰ দৰে নাখায় নবৈ ইমান মানে মাটিয়ে বালিয়ে বাগৰি ইমান কষ্ট কৰিলে জুবিনৰ অনুৰাগীখিনিয়ে। মই এডোখৰতে আৰু এটা কথা কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এদিনতে একে ৰাতিৰ ভিতৰতে জুবিনৰ ফেন ওলালে। জুবিনৰ গান যিয়ে এবাৰ শুনিছে সি সদায় জুবিনৰ ফেন হৈ থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিনৰ কোন ফেন কোন নেফেন এয়া তেখেতে স্বীকৃতি দিব নালাগে। তেখেতে মানুহৰ হৃদয় জুখিব পৰা যন্ত্ৰটো তেখেতৰ লগত নাই যে তেখেতে কোন ফেন হয়, এক ৰাতিৰ ভিতৰত কোন ফেন নহয়, এইবোৰ তেখেতে জুখিব পৰা কথা নহয়। আৰু তেখেতে কৈছে যে ল'ৰাবিলাকৰ ওপৰত একশ্যন ল'ব। আপুনি কি একশ্যন ল'ব? আপুনি কি একশ্যন ল'ব? ল'ৰাখিনিৰ যাৰ হৃদয় ভাঙিছে, যি জুবিনৰ গানত ডাঙৰ হৈছে, জুবিনৰ গান শুনি প্ৰেম কৰিবলৈ শিকিছে, জুবিনৰ গানত সকলো বিচাৰি পাইছে, সেই ল'ৰাখিনি এতিয়া আপুনি দেখিছোঁ 3-4জন 5জনমান এতিয়ালৈকে মৃত্যু হৈছে। জুবিন গাৰ্গৰ বেদনা মৃত্যুৰ কথা সহ্য কৰিব নোৱাৰি। তাৰপিছত আপুনি কি এনেকুৱা যন্ত্ৰ উলিয়ালে যে আপুনি জুবিনৰ কোন ফেন হয় কোন ফেন নহয় আপুনি পৰখি উলিয়াবলৈ? আপুনি সেই ল'ৰাখিনিৰ ওপৰত, হয় বহু ল'ৰাই বাৰু আবেগতে ভুল কৰি দিছে, আবেগতে অসমীয়াই 6 বছৰ আন্দোলন কৰি বহুত মানুহক হত্যাও কৰিছিলে। আপোনালোকে কি কৰিছিলে আপোনাৰ মনত আছে নাই? আপুনিওতো বোলে এটা সময়ত আলফা আছিলে, আপুনিও বোলে কোনোবা কাৰোবাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ আছিলে। এতিয়া আপুনি প্ৰভু ঈশ্বৰ গোসাঁই নহয় যে আমি আপোনাৰ একদম প্ৰত্যেকটো কথাই বেদৰ বাণী বুলি আমি একে মানি ল'ম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ আপুনি মানে প্ৰধান, আপুনি গৰাকী হয়, মুৰব্বী হয়, আমি আপোনাৰ লগত কথা আলোচনা কৰিম, আমি আপোনাক চব কথা জনাম। আপোনাৰ আগত যদি চব কথা সঞ্জীৱ নাৰায়ণহঁতে জনাইছিলে, আপুনি কিয় অসমবাসীৰ আগত আপুনি জনাব নোৱাৰিলে? আপুনি অসমবাসীৰ আগত জনাব লাগিছিলে। প্ৰেছ মিট লৈ আপুনি সঞ্জীৱ নাৰায়ণক কাষত বহুৱাই লৈ আপুনি গোটেই কথাখিনি অন্ততঃ ক'ব পাৰিব লাগিছিলে যে প্ৰকৃত ধৰণৰ এনেকুৱা 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 কথা। আপুনি কিহৰ কাৰণে আপুনিও চব কথা জানি বুজি কেলে আপোনালোকে অসমৰ মানুহখিনিক ইমান তৰ্পিবলৈ থৈ দিলে? এই যে ভিডিঅ'বোৰ যে আহিছে, এটুকুৰা প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, তৃতীয় খণ্ড, চতুৰ্থ খণ্ড, এইবোৰ কি মানে? এইবোৰ কি? আমি মূৰ্খ, আমি পাগল নে কি? এইবিলাক আমাক কি কৰিব বিচাৰে? আমাৰ ইমোশ্যনৰ লগত কেলে খেলিছে? কেলে খেলিছে? আমি জুবিন গাৰ্গক বহুতে সমালোচনা কৰি থৈছোঁ, এইকাৰণে আমি বিচাৰোঁ যে জুবিন গাৰ্গ সংগঠিত ৰূপত থাকক, তেওঁ আৰু শক্তিশালী হওক, তেওঁ আমাৰ উঠি অহা যুৱ প্ৰজন্মক মদ ভাং নিচাসক্ত এই বস্তুবিলাকৰ পৰা তেওঁ বাৰণ কৰিবলৈ তেওঁ যাতে আমাৰ যুৱ প্ৰজন্মক আহ্বান জনাওক। কাৰণ আমিও জানো জুবিনৰ এটা আহ্বানত যুৱ প্ৰজন্মই চব কৰি দিব।
আমি সেইকাৰণে জুবিনক সমালোচনা কৰোঁ যাতে তেওঁ নিজক সুসংগঠিত কৰি তোলে তেওঁ মানে এটা মানে হেৰিয়াত যাতে তেওঁ গুচি যায় আমি সেইকাৰণে সমালোচনা কৰোঁ নহ'লে জুবিনক কোনোবাই বেয়া পাব পাৰে নেকি কোনটো মানুহ আছে যে জুবিন গাৰ্গক বেয়া পাব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি জুবিন গাৰ্গৰ যোনটো ৰেবেল যোনটো তেওঁৰ বৈপ্লৱিক এটা সত্তা আছিলে তেওঁ নিজকে কয় যে তেওঁ লেফটিষ্ট ছ'চিয়েলিষ্ট এই এটা কথাই বুজি নাপালোঁ এই লেফটিষ্ট ছ'চিয়েলিষ্ট এই মানুহজন কেনেকৈ এই পুঁজিবাদী পাকচক্ৰটোৰ মানে লগত গৈ সোমালেগৈ শ্যাম কানু মহন্ত মই মানি লৈছোঁ সঞ্জীৱ নাৰায়ণ সেইদিনাখনি তাত নাছিলে পিছত গৈ পাইছেগৈ তেওঁৰ যোনখিনি কথা শুনিলোঁ কাৰণ আমি কথা অবিশ্বাস কৰিলেওতো নহ'ব আমি তেওঁৰ কথাখিনি বিশ্বাস কৰিছোঁ কিন্তু তেওঁ এটাই আমি কথা সুধিব বিচাৰিছোঁ সঞ্জীৱ নাৰায়ণক মই বুলি নহয় অসমৰ সকলোৱে এই সমগ্ৰ ঘটনাৱলী হোৱাৰ পিছত জুবিনৰ মৃত্যুক লৈ তেওঁলোকে হেতালি কেলে খেলিলে তেওঁলোকে জুবিনৰ সেইদিনাখনি ৰাতি লৈ তেওঁলোকে তেতিয়াই কেলে ঘটনাটো তেওঁলোকে গোটেই ফেচবুক লাইভৰ জৰিয়তে যি হয় যি নহয় তেওঁলোকে সঁচা কথাখিনি কেলে নক'লে আপোনালোকে কওকচোন আজিকালি মানুহ দুৰ্ঘটনাত পতিত হ'লে কিবা এটা হ'লে আমি জানো লগে লগে সেইবিলাক আমি ক্লিয়াৰিফাই নকৰোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি কি কৰিব বিচাৰিছে আপুনি এই ডাঙৰ আপুনি আজি ব্লেক লিষ্ট কৰিছে শ্যাম কানু মহন্তৰ এই নৰ্থ ইষ্ট ফেষ্টিভেল কিবা কিবি কিন্তু তেখেতক এইবিলাক কোনে দিছিলে আপোনালোকেইতো দিছিলে 2014 চনৰ পৰা কেন্দ্ৰত চৰকাৰ হৈছিলে আপোনালোকৰ চৰকাৰ হৈছিলে মই নাজানো আৰু কি আছে কি নাই কিন্তু আপোনালোকৰ আশীৰ্বাদতেইতো আজি শ্যাম কানু মহন্ত এই ইমান বেছি ডাঙৰ তেওঁৰ ওপৰত এতিয়া এলিগেশ্যন আহিবলৈ লৈছে আমি শুনিছোঁ আমি সেইবিলাক কথা নকওঁ আমি কাৰোক মানে বহুত বেছিকৈ ব্যক্তিগত ৰূপত আমি কাকো আক্ৰমণ নকৰোঁ কথা হ'ল জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হ'ল জুবিন গাৰ্গক জানি বুজি মৃত্যুৰ মুখত এৰি দিয়া হ'ল আমি যদি কেনেবাকৈ 4-5জন ল'ৰা গৈ যদি তাৰে লগৰ এজন যদি নদীত পৰি ক'ৰবাত গা ধুওঁতে মেলোঁতে এজনৰ মৃত্যু হয় পুলিচে কিন্তু বাকীখিনিক লগে লগে এৰেষ্ট কৰিব বাকীখিনি ফুটপুচ কৰিব কিবা কৰিব সেনেকুৱা কৰে কিন্তু শেখৰ যেতিয়া আহি ইয়াত চেনেলে আং বাং বকি ফুৰিছে তাক ধৰা নাই আজি সঞ্জীৱ নাৰায়ণক আপোনালোকে পৰামৰ্শ দিছে নেযাবলৈ নোলাবলৈ একো নামাতিবলৈ আজি উপায় নোহোৱাত যেতিয়া বেছি জনসাধাৰণ জাগ্ৰত হৈ গৈছে এতিয়া উপায় নাপায় আপোনালোকে চাগে তেওঁক পৰামৰ্শ দিছে যে নহয় প্ৰেছ মিট আজি প্ৰেছ মিট পাতিছে আমি কি পাগল নেকি আমি অসমবাসী ৰাইজ আমি পাগল নেকি আমাক কিয় ইম'চনেলি আমাক ফুল কৰিছে আমাক কিয় পাগল কৰিছে ইম'চনেলি আমি চবেও জুবিন গাৰ্গক ভাল পাওঁ ইয়াত কোনো দল চল কথা নাই ইয়াত দল নানিব বিজেপি চিজেপি আপোনালোকে ক'ত কেনেকৈ আপোনালোকে ৰাজনীতি কৰিছে আমি দেখি আছোঁ জুবিনৰ সৎকাৰ হ'ল কি নহ'ল চিতাত উঠিবলৈ পালে কি নাপালে আপুনি আপোনাৰ মানুহৰ দ্বাৰা আপোনাৰ প্ৰশংসা গোৱাবলৈ আৰম্ভ কৰি দিলে কিন্তু আপুনি ভিতৰত কেনেকুৱা কুটিল ৰাজনীতি কৰিছে সেইখিনিতো আমিও দেখি আছোঁ কিন্তু আমি সহ্য কৰি আছোঁ চব একমাত্ৰ জুবিন গাৰ্গক ন্যায় লাগে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে এনেকুৱা এজন ব্যক্তি মানে অসমত দ্বিতীয়বাৰ নাপায় ভূপেন হাজৰিকা ঢুকাওঁতে আমি ভাবিছিলোঁ একো নহয় ভূপেন হাজৰিকা বাৰ্ধক্যজনিত কাৰণত মৰিছে কিন্তু আমাৰ দুখ লাগে ভূপেন হাজৰিকাৰ যি গানৰ শব্দ তেখেতৰ যি অসমীয়া জাতিক জাগ্ৰত কৰি থৈ যোৱা সচেতন কৰি থৈ যোৱা সেইবিলাক বস্তু যে নোহোৱা হৈ গ'ল আমাৰ সেইবিলাক দুখ আছিলে কিন্তু তথাপিতো জুবিন গাৰ্গ আছিলে আমি ধনী বুলি আমি নিজকে এনেকৈ ভাবিছিলোঁ কিন্তু জুবিন গাৰ্গৰ এই মৃত্যু কোনোৱে আশা কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চব জানে আপোনাক সঞ্জীৱ নাৰায়ণৰ অন্ততঃ প্ৰেছ মিটটোৰ পৰা গম পালোঁ আপোনাক লগে চব কথা কৈছে ৰিণিকী বৌক কৈছে বাকী কাৰোবাক কৈছে আমি বেলেগ নাজানো মুঠতে আপুনি চব জানে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কাক বচাবলৈ চেষ্টা কৰিছে আপুনি বাদ দিয়ক না আপোনাৰ নিৰ্বাচন বাদ দিয়কচোন আপুনি ঢেৰ পালে ন কিন্তু আপুনি এবাৰ সঁচা ন্যায় প্ৰদান কৰিবলৈ চেষ্টা কৰকচোন আপুনিতো বহুত বছৰ আজি 20-25 বছৰ একাধিক্ৰমে আপুনি মন্ত্ৰী হ'ল বিধায়ক হ'ল মুখ্যমন্ত্ৰী হ'ল আপুনি চব হ'ল আপোনালোকৰ বহুত টকা সম্পত্তি আছে আমাৰতো একো নাই ইমান ভিখাৰী মানুহে কেৱল জুবিনৰ ন্যায় বিচাৰিছে আমি ন্যায় বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় কি আমি পাগল নেকি এই যে আপুনি চব জানে এই ভিডিঅ'ৰ যে টুকুৰাবোৰ যে আপোনালোকে অলপ সময়ৰ মূৰে যে আপোনালোকে কিবা নাটক এখন যেন পৰিচালনা কৰি আছে গোটেই ক'ৰবাৰ পৰা ছিংগাপুৰত থাকি কোনোবাই এটুকুৰা ভিডিঅ' দি পঠিয়াইছে এখন ফটো দি পঠিয়াইছে নিউজ চেনেলবিলাকে তাৰপিছত দিছে তাৰপিছত পাব্লিক আকৌ জাগ্ৰত হৈছে পাব্লিক আকৌ বেলেগ এটা এনেকুৱা ধৰণৰ গুচি যায় এইবোৰ কি কৰি আছে জুবিন গাৰ্গৰ নামত ল'ৰা মৰি আছে জুবিন গাৰ্গৰ নামত ছোৱালী মৰি আছে আপোনালোকে এইবিলাক কি কৰি আছে ৰাইজৰ ইমোশ্যনেলৰ লগত কিয় খেলি আছে আপোনালোকে কওকচোন কিয় খেলি আছে আপোনালোকে সিদ্ধাৰ্থ জট আছে
এটা কথা, জুবিন গাৰ্গ এতিয়া কেৱল গৰিমাৰ স্বামী হৈ থকা নাই, জুবিন গাৰ্গ এতিয়া অসমৰ সম্পদ। জুবিন গাৰ্গৰ বাবে মানুহ মৰি আছে। তো গতিকে গৰিমা বৌক হয়তো প্ৰেছাৰ দিছে, কাৰণ এই কোনোবা এজন মিত্তাল নে কিনে, মই এইবিলাক নাম চাম নাজানো, সেইজনেও হয়তো গৰিমা বৌক, মই এইখিনি কাৰোবাৰ এটা পঢ়িলোঁ যে তেখেতৰ প্ৰেছাৰটো হয়তো সিদ্ধাৰ্থৰ ওপৰত এজাহাৰ দিয়াবিলাক উঠাই ল'বলৈ কৈছিলে। গতিকে গৰিমা বৌ এতিয়া একেবাৰে অকলশৰীয়া পাই গৰিমা বৌক হয়তো প্ৰেছাৰ দিছে, গৰিমা বৌক এতিয়া ব্লেকমেইল কৰিব। মই সমগ্ৰ অসমৰ ৰাইজক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, সকলোৱে গৰিমা বৌৰ লগত থিয় দিব লাগিব। আমি যদি জুবিন গাৰ্গৰ ন্যায় পাবলৈ হয়, আমি কিন্তু গৰিমা বৌৰ কাষত সকলোৱে থিয় দিব লাগিব। গৰিমা বৌক নহ'লে ব্লেকমেইলিং কৰিব। ইয়াত এটা সাংঘাতিক ডাঙৰ গেং জড়িত হৈ আছে। সিদ্ধাৰ্থ শৰ্মাই নহ'লে অকলে ইমান সাহস কেতিয়াও কৰিব নোৱাৰে। সিদ্ধাৰ্থ শৰ্মাই ইমান সাহস কেতিয়াও কৰিব নোৱাৰে। ইয়াত এটা ডাঙৰ কিবা এটা চলি আছে, মই কি চলিছে মই এইটো নাজানো, এইটো কেনেকুৱা এংগুলত গৈ কি ওলাবগৈ এইটো ভগৱান জানে। কিন্তু কিবা এটা যে হৈছে, জুবিন গাৰ্গক যে আওপকীয়াকৈ মানে হত্যা কৰা হ'ল, এই কথাটো আমি নিশ্চিত হৈ গ'লোঁ। আৰু আইনে কি কয় নাজানো, মানে উচ্চতম ন্যায়ালয়ৰ কথাও আজিকালি বহুত কিবা কিবি নামানে। আৰু বহুত আমি দেখিলোঁ যে এইবিলাক মানে চন্দ্ৰচূড়ৰ ক্ষেত্ৰতো দেখিলোঁ, বহুত কিবা কিবি দেখিলোঁ। তো গতিকে মই আমাৰ হৃদয়ত এখন বিচাৰ আছে নহয় জানো বাৰু, আৰু এজন ঈশ্বৰ আছে, আমি ঈশ্বৰলৈ এৰিলোঁ, সাৰি কোনো যাব নোৱাৰে। কিন্তু আমাৰ সমগ্ৰ অসমবাসীৰ গোটেই মানুহৰ লগত যি ইম'চনেল গেম খেলিছে নহয়, টুকুৰা টুকুৰ ভিডিঅ' দি, আজি এইটো দিছে কাইলৈ সেইটো দিছে, ই ক্ষমা নকৰে, ই ক্ষমা নকৰে। মুখ্যমন্ত্ৰী মহোদয়, মই আপোনালোকক ক'লোঁ ক্ষমা নকৰে। আপোনালোকে একেলগে গোটেইখিনি গ্ৰেপ্তাৰ কৰি আপোনালোকে গোটেই ব্যৱস্থা লৈ আপোনালোকে কিহৰ কাৰণে আপোনালোকে গোটেই কথাখিনি জানি নিদিয়ে। আপোনালোকে জুবিন গাৰ্গৰ গোটেই কৰ্মকাণ্ডবোৰ মানে আপোনালোকে গোটেই কৰ্মখিনি মানে অন্ত্যেষ্টিক্ৰিয়ালৈকে সম্পন্ন কৰিলোঁ বুলি আপোনালোকক ক্ৰেডিট ল'বলৈ লাগে। আপোনাক ধন্যবাদ মুখ্যমন্ত্ৰী, ধন্যবাদ মুখ্যমন্ত্ৰী, আপোনাক ধন্যবাদ লাগে। আপোনাক মুঠতে চবতে প্ৰশংসাই লাগে। জুবিন গাৰ্গৰ কিন্তু আপুনি ন্যায় দিব পৰা নাই। আপুনি জুবিন গাৰ্গৰ ইনডাইৰেক্টলি হত্যা কৰা কেইটাক আপুনি এতিয়ালৈকে ধৰি পেলাই সোধপোছ কৰিব পৰা নাই। আপুনি বোলে চবতকৈ বোলে একদম পাৱাৰফুল মন্ত্ৰী, বোলে চিফ মিনিষ্টাৰ, বোলে আপুনি দেশৰ ভিতৰত আপুনি নিজে কয়। আপুনি যদি চিফ পাৱাৰফুলেই হয়, তেতিয়াহ'লে এই চুইটিত কৈ আছে নহয় যে ই সিদ্ধাৰ্থ শৰ্মা শ্বিলঙত আছে, ক'ত আছে, য'ত আছে নাজানো, আপুনি ধৰি আনিব কিয় পৰা নাই? আপুনিতো ধৰি আনিব পাৰিব লাগে। আমি বেলেগক নাজানো, আমি আপোনাকে জানো, কাৰণ আপুনি সৰ্বশক্তিমান। আপুনি সৰ্বশক্তিমান মুখ্যমন্ত্ৰী হয়, আপোনাৰ চব আছে, প্ৰশাসন যন্ত্ৰ আছে, টকা আছে, আপোনাৰ গোটেই চেনেল আছে, আপুনি বহুত আছে, সেইটো আমি স্বীকাৰ কৰোঁ, আমি একদম স্বীকাৰ কৰোঁ, আপোনাৰ চব আছে। কিন্তু আপুনি কিয় এতিয়ালৈকে একো কৰিব পৰা নাই? কোনো এজনক পুলিচে এতিয়ালৈকে এৰেষ্ট কিয় কৰা নাই? চবতকৈ ডাঙৰ কথা সেইটো হৈছে। শ্যাম কানু মহন্তক আজি ইমানখিনি উঠালে কোনে? আপোনালোকেইতো উঠাইছে। আজি ব্লেক লিষ্ট কৰিলে কি হ'ব? আপুনি আজি জনসাধাৰণৰ জাগ্ৰত ৰূপটো দেখি আপুনি ভয় খাই ব্লেক লিষ্ট কৰিছে 2026 নিচেই কাষত কাৰণে। কিন্তু আপোনালোকে শ্যাম কানু মহন্তক উঠাইছে, সেইকাৰণে শ্যাম কানু মহন্তহঁতে এনেকুৱা ধৰণৰ কৰিব পাৰে। মস্ত এটা গেং আছে, গেং। আপোনালোকে কালিলৈ পৰহিলৈ আমি এনেকৈ সৰব হোৱাৰ কাৰণে আপোনালোকে আমাকো হত্যা কৰি দিয়ক, আপত্তি নাই। মানুহটো মৰিবই লাগিব এদিন, আমিও মৰিম। জুবিন গাৰ্গেই যেতিয়া মৰিলে, জুবিন গাৰ্গেই যেতিয়া সাৰি নগ'ল, আমি কি ভয় কৰিম নেকি? মাৰক, মাৰি দিয়ক। আমাৰ বদনাম উলিয়াব, কিবা কৰিব, আমাক হত্যা কৰিব, ক'ৰবাত ফচাই দিয়ক। আমি মৰিবলৈ ৰেডি আছোঁ, একদম ৰেডি আছোঁ। কিন্তু সঁচা কথাকেইটা কৈহে মৰি যাম। অসমৰ যুৱ প্ৰজন্মক মৰ্ম বেদনা বুজি পাবলৈ চেষ্টা কৰক। আপুনি পুলিচ প্ৰশাসনক লগাইছে, যুৱ প্ৰজন্মই ক'ত মানে অৱৰোধ কৰিছিলে, ক'ত অপ্ৰীতিকৰ ঘটনা কৰিছিলে, সেই যুৱকসকলক আপুনি পুলিচক ধৰিবলৈ আপুনি দায়িত্ব দিছে। কিন্তু আপুনি ধৰিব লাগে কাক? আপুনি যাক ধৰিব লাগে তাক ধৰা নাই। আপুনি কিন্তু সেই আৱেগিক যিকেইটা পোৱালি, উঠি অহা পোৱালি, সেই সৰু সৰু পোৱালিখিনি এতিয়াও ভুল শুদ্ধ বিচাৰ কৰিব পৰা হোৱাই নাই। সেই পোৱালিবিলাকে 30 বছৰ পাৰ হ'লেহে সিহঁতৰ মেচিয়ৰটো আহে। সিহঁতে এতিয়া আৱেগতে আছে, সিহঁতে আৱেগত থকা বাচ্চা হয়। আপোনাৰ ল'ৰাটো যেনেকুৱা, আপোনাৰ ছোৱালীজনী যেনেকুৱা, এই ল'ৰাখিনিও তেনেকুৱা। আপুনি যদি নিজৰ সন্তানৰ 1000 দুখ মাফ কৰিব পাৰে, আপুনি এই সন্তানখিনিৰ আপুনি কি দুখ মাফ কৰিব নোৱাৰে? তাকো কাৰোবাক ভাল পায় কাৰণেহে তেওঁলোকে তেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে। আপুনি পুলিচ প্ৰশাসন লগাব আহিছে। আপুনি কিমান ভয় দি আপোনালোকে ভাবুকি দি পেলাই আপোনালোকে ৰাখিব? আপোনালোকে চবকে ভাবুকি দি ৰাখিম বুলি ভাবিছে নেকি? আপোনালোকে নোৱাৰিব, কেতিয়াও নোৱাৰিব। আপোনালোকৰ পেটে ভয় আছে। আপোনালোকে নেপাল হ'ব বুলি আপোনালোকে পেটে ভয় খাই আছে। কিন্তু চোৰ ডকাইত মহা গুণ্ডাবাজ চিণ্ডিকেটৰ গোটেই চলাই থকা মানুহখিনি কোন হয়?
আপোনালোকে কি ব্যৱস্থা লৈছে আজিলৈকে সিন্ডিকেট যে ইমান যে চলি আছে সাধাৰণ মানুহ যে তৰপি জীয়াই আছে আজি যে এইবোৰ আপোনাৰ এই বেলেগ মানুহে যে বেলেগ দুখীয়া মানুহক ঘৰ বনাই দিবলগীয়া হৈছে এইবোৰ চৰকাৰখনৰ কি দায়িত্ব নাই নেকি ক'বলৈ গ'লে এসোপা কথা আছে কিন্তু মই শেষত এটাই কথা কৈছোঁ আপুনি সব জানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু পৰিচালনা কৰি নাথাকিব আপুনি মুঠতে এইবিলাকক এৰেষ্ট কৰক আৰু যোন যেনেকৈ যি হওক সেই সিদ্ধাৰ্থ কোন হয় নাজানো ইয়াত এটা ডাঙৰ কিবা এটা আছে হয় টকা পইচাৰ গণ্ডগোল নহয় জুবিন গাৰ্গক বেলেগ কিবা কাৰণে জুবিন গাৰ্গে কিবা প্ৰব্লেম দিব পাৰে বুলি অদূৰ ভৱিষ্যতে কিবা এটা আহ্বান কৰি দিলে উল্টা পুল্টা হৈ যাব পাৰে বুলি ভাবি বহুত কিবা আছে বহুত কিবা কিবি গতিকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক একদম আপুনি যাতে অসমৰ ৰাইজক আপুনি সকাহ দিয়ক আপুনি অসমৰ ৰাইজে কি বিচাৰিছে অসমৰ ৰাইজে বিচাৰিছে এই কালপ্ৰিটকেইটাক ধৰক তদন্ত কৰক বেলেগ একো বিচৰা নাই অসমৰ ৰাইজে আমাৰ সেইটোৱেই আহ্বান অসমৰ ৰাইজৰ কথাবোৰ আপুনি শুনক পৰিস্থিতি বেয়া হৈ যাবলৈ নিদিব আপুনি ভাবি আছে পৰিস্থিতি বেয়া হওক দুটামানক জেলত ভৰাব আপুনি সেনেকুৱা হোৱাটো বিচাৰিছে নেকি অসমৰ পুলিচ প্ৰশাসনক মই একদম চেলুট জনাইছোঁ জুবিন গাৰ্গক হেৰুৱায়ো তেওঁলোকে কান্দিও যেনেধৰণে তেওঁলোকৰ ডিউটি কৰিলে আমি অঞ্জন জ্যোতি শৰ্মা ডাঙৰীয়াক দেখিছোঁ এই ফেচবুকতে আমি DCP মৃণাল ডেকা ডাঙৰীয়াক দেখিছোঁ বহুত ভালকৈ ডিউটি কৰিছে মানুহক সন্মান কৰি তেখেতলোকে বহুত ধুনীয়াকৈ কণ্ট্ৰোল কৰিছে আৰু বহু পুলিচ প্ৰশাসনৰ ব্যক্তি আছে বহুত ধুনীয়াকৈ পৰিৱেশ পৰিস্থিতি হেণ্ডেল কৰিছে তেখেতলোকক চেলুট জনাইছোঁ হৃদয়েৰে তেখেতলোকক প্ৰণিপাত জনাইছোঁ তেখেতলোকে জুবিন গাৰ্গক ভাল পায় তেখেতলোকে কান্দি তেখেতলোকৰ ডিউটি কৰিছে সমগ্ৰ অসমৰ জনসাধাৰণে আপোনালোকে যেনেকৈ কৈছে তেনেকৈয়ে কোঅপাৰেট কৰিছে 3 কোটি জনসাধাৰণে কৰো বুলি ক'লে বহুত কিবা কৰিব পাৰে কিন্তু একো নাই কৰা নাখায় নবৈ অনিদ্ৰা অনিহাৰে বৰষুণত তিতি ৰ'দত শুকাই মাটিয়ে বালিয়ে শুই কেৱল তেওঁলোকৰ আবেগ জাহিৰ কৰিছে সেয়া তেওঁলোকক অপৰাধ বুলি মানি নল'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালৈ অনুৰোধ থাকিল ধন্যবাদ আমাৰ প্ৰতিটো কথাত আপোনালোকে ৰাজনীতি দেখা নাপাব ৰাজনীতি কেতিয়াবা আমি কোনোবা সময়ত কৰোঁ কিন্তু কোনোবা সময়ত আমি ৰাজনীতি নকৰোঁ ৰাজনীতিৰ ঊৰ্ধত থাকি কিছুমান কথা ক'বলৈ চেষ্টা কৰোঁ যদি কিবা ভুল ক'লো যদি অপৰাধ কৰিছোঁ বুলি ভাবে ক্ষমা কৰি দিলেও দিব কিবা ব্যৱস্থা ল'ব পাৰে নতুনকৈ এটা খবৰ আহিছে যে জুবিন দাই যিমান সৃষ্টি কৰিছিলে গান হওক বা যিয়ে হওক যিমান সৃষ্টি তাৰ পৰা যিমান ৰেভিনিউ আহে যিমান পইচা ইনকাম হয় তাৰ আধাখিনি এই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই এতিয়াৰ পৰা পাব এটো কেনেকৈ সম্ভৱ হ'ল জুবিন গাৰ্গ মিউজিক LLP বুলি এটা প্ৰতিষ্ঠান আছিল যেটো ৰেজিষ্ট্ৰেচন কৰিছিলে তাত পাৰ্টনাৰশ্বিপ আছিল 3জন মানে ইনিশিয়ালি 3জন আছিল মই স্ক্ৰিনশ্বট লগাই দিছো টাৰছেম মিট্টাল জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মা কিন্তু পৰৱৰ্তী সময়ত এই টাৰছেম মিট্টালৰ নামটো তাৰ পৰা নোহোৱা হৈ গ'ল কেনেকৈ নোহোৱা হ'ল নাজানো কিন্তু ইয়াতে এতিয়া এক্টিভ পাৰ্টনাৰশ্বিপ দুজনে আছিল জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মা মানে যিকোনো তাৰিখত যদি জুবিন গাৰ্গ মানুহজন নোহোৱা হৈ যায় তেনেহলে আটাইতকৈ বেছি প্ৰফিট কাৰ হ'ব এই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ মানে এতিয়া আমি যে জুবিন দাক হেৰুৱাই আমি যে দুখত যে গানবোৰ লগাই আছো ফেসবুকত ভিডিও এটা দি যে বেকগ্ৰাউণ্ডত মানে গান লগাই আছো ফেসবুক মিউজিকৰ পৰা বা ইনষ্টাগ্ৰামত আমি ইউজ কৰিছো বা ইউটিউব চেনেলত গৈ আমি জুবিন গাৰ্গৰ চেনেলত আমি কিবা এটা চাইছো তাৰ পৰা যিমান ৰেভিনিউ আহিব যিমান পইচা আহিব তাৰ আধা অংশ সিদ্ধাৰ্থ শৰ্মা হ'ব হেজন সিদ্ধাৰ্থ শৰ্মা যিজনৰ গাফিলতিৰ কাৰণে আমি জুবিন দাক হেৰুৱালো হেজন সিদ্ধাৰ্থ শৰ্মা যিজনৰ বিৰুদ্ধে ইমানখিনি FIR হৈ গৈছে ইমান মানুহে চিঞৰি আছে তথাপিও আজিৰ ডেটলৈকে সিদ্ধাৰ্থ শৰ্মাক কোনো ধৰণৰ মানে সোধপোছ কোনো ধৰণৰ মানে একশন লোৱা হোৱা দেখা নাই আপোনালোকে ভালদৰে চাব পাৰে এই লতাশিল পুলিচ ষ্টেচনৰ আন্ডাৰত এড্ৰেছটো দিয়া আছে হাউস নম্বৰ 233 নিয়াৰ লুইট নিবাস এনেকৈ এড্ৰেছটো ৰেজিষ্ট্ৰেচন কৰা আছিল আৰু তললে আপুনি চাব পাৰিব নম্বৰ অফ ডেজিগনেটেড পাৰ্টনাৰ্ছ আছে 2জন মানে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গ মিউজিকৰ যিখিনি লয়্যালটি থাকে মানে জুবিন গাৰ্গৰ যিকোনো মিউজিক কোনোবাই ইউজ কৰিলে বা কোনোবাই যদি গান এটা ৰিমেক কৰিছে কিবা কৰিছে মানে কভাৰ বনাইছে তেনেহলে তাৰ পৰা যিখিনি ৰয়্যালটি আহিব যিখিনি পইচা আহিব ৰেভিনিউ আহিব সেইখিনি আধা মানে সিদ্ধাৰ্থ শৰ্মাই লাভ কৰিব আৰু এতিয়া আমাৰ জুবিন দা নোহোৱাৰ পাছত যদি সেইখিনি গৰিমা বৈ যদি পাবলৈ হয় গৰিমা বৈ আধাহে পাব আধা সিদ্ধাৰ্থ শৰ্মাই লৈ গুচি যাব কিন্তু আমি এটো দাবী জনাইছো এটো সোনকালে বন্ধ হ'ব লাগে জুবিন দা জীয়াই থাকোতে হি জুবিন দা লুটিপুটি খালে হি কিমান প্ৰপাৰ্টি বনালে কি বনালে হেটো আমি সকলোৱে নিউজত পাই আছো আৰু এতিয়া জুবিন দা নোহোৱা হোৱাৰ পিছত যদি হি এক পইচাও জুবিন দাৰ সৃষ্টিৰ পৰা পায় হেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰো আমি এটো
তীব্ৰ বিৰোধিতা কৰিছো আৰু এটোৰ ওপৰত অতি সোনকালে মানে একশন হ'ব লাগে চৰকাৰে গোটেই কামখিনি ভালকৈ কৰিছে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অনুৰোধ জনাইছো যে জুবিন দাক সিংগাপুৰৰ পৰা অনাপা ধৰি গুৱাহাটী আনি ইমান ডাঙৰ সমদল কৰি সোনাপুৰত অন্তিম সৎকাৰ কৰালৈকে সকলোখিনি একদম সুচাৰুৰূপে তেখেতে হেন্ডেল কৰিলে গতিকে এতিয়া মেইন কামটো বাকি আছে যে যিসকল ব্যক্তি মেইনলি সিদ্ধাৰ্থ শৰ্মা এওঁলোক জুবিন দাৰ মৃত্যুত ইনভলভ আছিলে তেওঁলোকৰ গাফিলতি আছিলে তেওঁলোকৰ কেয়াৰলেছনেছ আছিলে সেইবিলাক আমি নাজানো নে তেওঁলোকে প্ৰি প্লেন কৰি জুবিন দাক হত্যা কৰিছে এইখিনি গোটেইখিনি কথা ওলাব লাগে আৰু অতি সোনকালে ওলাব লাগে চাওক জুবিন দা জীয়াই থকাৰ সময়ত এই এগ্ৰিমেণ্টটো হৈছিলে এখন ফাৰ্মখন ৰেজিষ্ট্ৰেচন হৈছিলে তেওঁলোকে অফিচিয়েল কামবোৰ কৰিছে জুবিন দা এনেকুৱা মানুহ নহয় যে সেইখন কাগজখন গৈ পঢ়ি থাকিব বা জুবিন দা এনেকুৱা মানুহ নহয় যে সিদ্ধাৰ্থ শৰ্মাক এনেকৈ ক'ব যে নাই তই পাৰ্টনাৰশ্বিপ হ'ব নোৱাৰো মই অকলে গোটেইখিনি ৰয়েলটি ল'ম মানে জুবিন দা এইবিলাক বস্তু গুৰুত্বই নিদিছিলে তেখেত তেনেকুৱা মানুহ আছিল তেখেত নিজৰ পৃথিৱীত জীয়াই আছিলে কিন্তু এই ধুৰন্ধৰ মানুহটোৱে ই বুদ্ধি কৰি তিনিজন পাৰ্টনাৰৰ পৰা দুজন বনালে আৰু তাৰ পাছতো তেওঁ নিজৰ নামটো ৰাখি থৈ দিলে হয়তো এতিয়ালৈকে কিমান লাখ লাখ টকা মানে এই জুবিনদাৰ লয়্যালটিৰ পৰা হি অলৰেডি আত্মসাৎ কৰিলে এটো কোনো হিসাব নাই সেইখিনি আৰটিআই কৰিলে হিসাব ওলাব কোনোবা কোনোবা কৰিছে এইখিনি আপোনালোকৰ সন্মুখলৈ নিশ্চয় স্পষ্টকৈ আহিব কিন্তু এতিয়া যেটো জুবিনদা নাই আমি এই ব্যৱস্থাখিনি কৰিব লাগিব গৰিমা বৌকো মই এটা অনুৰোধ কৰিছো আপুনি যদি এই ভিডিঅ'বিলাক পাইছে মোৰ ভিডিঅ'টো যদি আপুনি কেনেবাকৈ চাবলৈ পাইগৈ আপুনি অলপ মানে ভালকৈ কথাবিলাক অলপ ভাবক যে এই সিদ্ধাৰ্থ শৰ্মা বোলা মানুহজনক আপুনি ইয়ালৈকে ইমান কিয় মানে মৰম কৰি আছে কি কৰি আছে নাজানো আপোনাৰ ভাইটি হ'ব পাৰে আপুনি ভাইটি বুলি ভাবিব পাৰে কিন্তু হি আপোনাৰ গোটেই ফ্যামিলিটো লুটিপুটি খাই আছিল আৰু এতিয়া ভৱিষ্যতে আৰু খাই থাকিব পাৰিব যদিহে এই বস্তুটো সোনকালে বন্ধ কৰা না যায় গৰিমা বৌয়ে প্ৰথম মানুহৰ আগত আহি যেটো মানে স্পেচ দিছিলে যে আপোনালোকে প্লিজ সিদ্ধাৰ্থ শৰ্মাক আহিবলৈ দিয়ক বুলি এতিয়াটো বহুত সন্দেহ হৈছে সন্দেহ কি এটো কনফাৰ্মে হৈ গৈছে যে হেতু সিদ্ধাৰ্থ শৰ্মাই বৌক মানে ৰাইজক কবলৈ কৈছিল বা অন্য ধৰণে প্ৰেছাৰ দিছিল যে আপুনি পাব্লিকত আহক আৰু মোক তালৈ যোৱাৰ ব্যৱস্থাটো কৰি দিয়ক এই মানুহজন এতিয়া কোত আছে কোনো নাজানে দিল্লীত আছে কোনোবাই কৈছে শিলঙত আছে আসাম পুলিচৰ কাৰণে বা আমাৰ চৰকাৰৰ কাৰণে এটো কোনো ডাঙৰ কথা নহয় যে তেওঁ কোত আছে এটো উলিয়াই তেওঁ গৈ এৰেষ্ট কৰিবলৈ সোনকালে এৰেষ্ট কৰিব লাগে সেই প্ৰবাসী যিকেজন ভাৰতীয় আছিল সিংগাপুৰত মই বাৰে বাৰে প্ৰতিটো ভিডিঅ'তে কৈ আছো সেইকেজনৰ ফালৰ পৰা আজিলৈকে কোনো ষ্টেটমেন্ট নাহিল ঠিক আছে তেওঁলোকে জুবিনদাৰ মাৰ্ডাৰ বা জুবিনদাৰ মৃত্যুত তেওঁলোক জড়িত নহয় ঠিক আছে কিন্তু তেওঁলোক প্ৰত্যক্ষদৰ্শী হয় তেওঁলোক তাতে আছিল তেওঁলোক সকলো বস্তু দেখি আছিল ভিডিঅ' কৰি আছিল ভিডিঅ'বোৰ যে এনেকৈ দুদিনৰ মূৰে মূৰে এটা ভিডিঅ' যে ৰিলিজ কৰি আছে এইবিলাক কোনে কৰি আছে তেওঁলোকৰ মাজৰে কোনোবাই ভিডিঅ' কৰিছে কিন্তু সেই মানুহজন আজিলৈকে সন্মুখত অহা নাই কোনো একো ষ্টেটমেন্ট দিয়া নাই কিয় আৰু ভিডিঅ'বিলাক মানে ধৰিলক ঘটনাটো হৈ গল দুদিন অসমত জুই মানে একদম মানুহ কান্দি আছে গোটেইখন মানে মানুহ হুলস্থুল কৰি আছে তেনেকুৱা মানে পৰিপ্ৰেক্ষিতত তেনেকুৱা এটা পৰিস্থিতিত ভিডিঅ'টো দুদিন পিছত ৰিলিজ কৰি দিয়াৰ কি অৰ্থ থাকিলে আৰু যদি ইনভেষ্টিগেচন কৰে সেই দুদিন পিছত সেই ভিডিঅ'টো কাৰ মোবাইলৰ পৰা ৰিলিজ হৈছিল কোনে সেই ভিডিঅ'টো ইন্টাৰনেটত দিছিল হেতু আৰামছে উলিয়াব পাৰিব তেওঁ গৈ যদি খুদা পোছা কৰা যায় যে ভিডিঅ'টো তুমি আগতীয়াকে দিয়া নাছিলা কিয় জুবিন দাই যে পানী তেনেকে উখা ল'ব নোৱাৰাকে হাতুৰি আছিল সেই ভিডিঅ'টো কিয় জুবিনদাৰ মানে একেবাৰে শেষৰ দিনাহে ওলালে জুবিনদাক যেতিয়া পোষ্টমৰ্টেম কৰিবলৈ জিএমচিএইচলৈ লৈ যোৱা হৈছিল তেতিয়া সেই ভিডিঅ'টো ওলাইছে তাৰ ৰিজনটো কি সেই ভিডিঅ'টো কিয় আগতীয়াকে দিয়া হোৱা নাছিল আৰু জুবিনদাক তাত পোৰ্টত সিপিআৰ দিয়া বুলি কৈছে সিপিআৰ দি থকা ভিডিঅ' এটাও কিয় নাই সিপিআৰ দি থকা কেজন মানুহ 4জন 5জন 6জন মানুহ তাত ব্যস্ত থাকিব বাকি গোটেইখিনি মানুহৰ কোনো ভিডিঅ' কৰা নাই এটো পসিবলে নহয় ভিডিঅ' কৰিছে 100% চিয়ৰ আৰু সেই ভিডিঅ' কাৰোবাৰ ফোনত এতিয়াও মজুত আছে যদিহে ভাল ইনভেষ্টিগেচন হয় এইবিলাক সব ওলাব আৰু এই সকলোখিনি কথা গুৰুত্ব দিব লাগে চৰকাৰে আৰু তাতকৈ বেছি গুৰুত্ব দিব লাগে যে ৰয়েলটিটো জুবিনদাৰ সৃষ্টিখিনি আমাৰ সম্পদ হয় আমাৰ সকলোৰে সম্পদ আৰু জুবিনদাৰ সৃষ্টিখিনিৰ যদি ৰয়েলটি পাবলে কোনো মানুহ আছে সেয়া হৈছে গৰিমা গাৰ্গ আৰু জুবিনদাৰ দেউতাক তেওঁলোকে যদি ৰয়েলটি পায় আমাৰ ক'ব লগা একো নাই কিন্তু এই সিদ্ধাৰ্থ শৰ্মা হাৰামিটো ইয়াত এক পইচা দিব নালাগে আৰু মোৰ মতে আগতে যিখিনি পাইছিল সেইখিনি ৰেকৰ্ড উলিয়াব লাগে আৰু তেওঁৰ পৰা সেইখিনি ঘূৰাই ল'ব লাগে লগতে যিমান পাৰি কঠোৰ শাস্তি তেওঁ বিহিব লাগে আৰু এই কামটো বহুত সোনকালে কৰিব লাগিব কাৰণ যিমান সময় পাৰ হৈ গৈ থাকিব মানুহৰ মানে প্ৰতিবাদটো লাহে লাহে কমি গৈ থাকিব কাৰণ অসমীয়া মানুহবোৰে কথাবিলাক সোনকালে পাহৰিও যায় মইতো আমাৰ সোসাইটি বাহিৰত দেখিছো কালি তাতে জুবিনদাক খৰি দি আছে এ সোসাইটিত কেএফসিৰ ডেলিভাৰী চলি আছে কেএফসি ডেলিভাৰী বয়বিলাক আই মানে কেএফসি ডেলিভাৰ কৰি আছে কেএফসি পাটো কোনো শাক-পাচলি অৰ্ডাৰ নকৰে অবভিয়াসলি কোনোবাই চিকেন খাইছে কোনোবাই কিবা খাইছে দেখি আচৰিত হৈছো মানুহ মানে এনেকুৱা হ'ব পাৰে আমি 3-4 দিন ধৰি শুব পৰা নাই খাব পৰা নাই একো আৰু তেওঁলোকে হেয়া কৰি আছে আপোনালোকে ইতিমধ্যে ৰূপা কলিতা বাইদেউৰ কথাখিনি শুনিলে এগৰাকী সাহসী মহিলা
যিগৰাকী মহিলাই ৰাইজৰ আগত দাঙি ধৰে বহুতখিনি তথ্য, বহুখিনি গোপন কথা, যিখিনি কথা ৰাইজে নাজানে, জানিও কিছুমানে সামাজিক মাধ্যমৰ আগত, সংবাদ মাধ্যমৰ আগত ক'ব নিবিচাৰে। কিন্তু ৰূপা কলিতা বাইদেউৰ সাহসিকতা সঁচাই মানিবলগীয়া। তেওঁ যিখিনি কথা কৈ গৈছে সম্পূৰ্ণ শুদ্ধ আৰু সত্য কথা কৈ গৈছে। ৰূপা কলিতা বাইদেৱে উদঙাই দিছে মুখ্যমন্ত্ৰী মহোদয়ৰ ভিতৰৰ কথাখিনি। আপোনালোকে গুৰুত্ব দি ভিডিঅ'টো শুনক যে ৰূপা কলিতা বাইদেৱে কি ক'ব বিচাৰিছে। মুখ্যমন্ত্ৰী মহোদয় ইয়াত হাত আছে নেকি? যদিহে আছে, কিন্তু এইটো বহুত ডাঙৰ কথা হ'ব, বহুত বেয়া কথা হ'ব যদিহে মুখ্যমন্ত্ৰী মহোদয় সঁচাই মনে মনে কিবা কাণ্ড কৰি আছে। এনেকুৱা নহওক। সকলোৱে বিচাৰে যে মুখ্যমন্ত্ৰী মহোদয়ে এইকেইদিন কেনেকুৱা ধৰণে লাগি আছে, নিজৰ ভাইদৰে জুবিনদাৰ লগত সমানে লাগি আছে, দিল্লী পাওনা পাৰ বুলি যিমানখিনি লাগি আছে সকলোৱে দেখি আছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যদি তলে তলে কিবা কৰি আছে, ৰাইজে কিন্তু এবাৰ এৰাত নাই। ৰূপা কলিতা বাইদেৱে সকলোখিনি কথা উদঙাই দিছে। আপোনালোকে সজাগ হওক, সকলোখিনি চাই লওক। ভিডিঅ' এটা এটাকৈ আহি আছে, আধাখনীয়াকৈ ভিডিঅ' আহি আছে। ক'ৰ পৰা আহি আছে, কাৰ ওচৰত ভিডিঅ'খিনি আছে, আচলতে বহুখিনি নজনা কথা আজি ৰূপা কলিতা বাইদেৱে আপোনালোকৰ মাজলৈ আগবঢ়াইছে। ৰূপা কলিতা বাইদেউক আপোনালোকে ছাপোৰ্ট কৰিব। তেওঁ এগৰাকী সাহসী নাৰী, বহুত বেছি সাহস থকা নাৰী।